Hi guys, welcome back to my another mini vlog. Eya video start কৰিছো মই একেবাৰে দুপৰীয়া সময়ৰ পৰা আজি ধুনিয়াকে চুলি তুলি ধুলো ইমান বেছি ৰদ দি আছে কিদিন হেকাৰণে ভালকে বলো চুলিখিনি ধুই থওঁ পটকে বৰষুণ দিলে আকৌ ধুব নোৱাৰিম যে আৰু এয়া চুলিখিনি অকমান শুকুৱাইছো লগতে কাপোৰ যদি কিবা শুকাইছে বলে লৈ যাওঁ তাৰ পিছত এই ফুলপা ইনে পৰি আছিল বলে অকমান বাৰান্দাত লগাই দিও এনেকে দেখিবলৈ ভাল লাগিব ধুই মেলি ইয়াত লগাই দিলো আৰু এই কিপা ফুলো আছিলে এই কিপাও ধুনিয়াকে বলে সজাই থওঁ ফুল সজাই যে মই বহুত ভাল পাওঁ বিয়া নোহোৱা আগত ঘৰত বহুত বেছি ফুল সজাইছিলো এতিয়া বৰ সময় নাপাওঁ ইমান সজাবৰ কাৰণে আৰু এয়া পাঁচবিলা সময়ত চাওকচোন আৰহামক চুলিখিনি ফনিয়াই দি আছে মাইনিয়ে আৰু দুইটাকে লৈ এতিয়া মই খেলাই আছো ইমান হোৱাবৰ কাৰণে চেষ্টা কৰিছো এটাও নহয় কিন্তু লাষ্টত গৈ একদম মগিব আজন্তে পিছত দুইটা হৈছে গম পাইনে ময়ো অকনমান হৈ দিলো কাৰণ ইমান টোপনি ধৰিছে ৰাতিও ভালকে টোপনি পুৰা নহয় আৰু এয়া মায়ে খাবলৈ কাৰণে কিবা ৰোলটা বনাই আছে মই শুই আছিলো মাইনি অকনমান ভিডিঅ' কৰি থৈছে তেওঁ নিজে গা ভাল নাইকিয়া মানুহ তথাপিতো মানে আমি কি খাম কি খাই ভাল পাওঁ ইমান চিন্তা কৰে নহয় মানে কি ক'ব ন মাকৰ নানিয়েকৰ মৰমটোৱে বেলেগ আৰু এইফালে মই শুই উঠি চাহকণ লগত সেই ৰোলটো খাইছো খাবলৈ পিছে বহুত টেষ্টি আছিলে মাহিয়ে মই চাহকণমান খাই ললো তাৰ পিছত আৰহামাহনক অকমান বাহিৰলৈ লৈ আহিছো তো গধূলি অকমান বাহিৰলৈ উলিয়াও ভাল পাই লাইটবোৰ চাই হাতি গাড়ী বুজা আহাজো কৰি থাকে খুব ভাল পাই চাই আৰহাম আকৌ কি গম পাই না বাহিৰলৈ যে আনো ভিতৰলৈ যাবলৈ ইচ্ছা নকৰে আৰহান বাৰু একো আমনি নকৰে আৰু মাহী আহিছিলে এয়া চাওকচোন খেলনা লৈ আহিছে সুহায়ে ইমান ভাল পাইছে দুইটাই মানে কৰা কৰিছে এটো খেলনা লৈ বিলি আৰু লাইট যে জ্বলি আছে হেতু কাৰণে চাই পিলি খুবেই ভাল পাইছে এয়া দুটাকে বহাই দিলে আৰু খেলনাটো চাবলৈ টানি লৈ নিব আৰহামে আৰু এয়া আকৌ আলহী আহিছিলে আজি ওচৰৰে বেটাহতক চাবলৈ ভিডিঅ' চাই থাকে সদায় এতিয়া বেটাহতক মানে ওচৰৰ পৰা চাবলৈ মন গৈ আছিলে সেইকাৰণে আহিলে তেওঁলোক আহোতে আৰহাম হৈ আছিল কিন্তু আৰহান হার পাই আছিল আৰু আৰহানে ইমান ধুনীয়াকৈ কথা পাতিছে চাওকচোন তেওঁৰ লগত আৰু এইফালে আৰহামো হৈ উঠিয়ে গ'ল গম পাইনে মই তেওঁলোক অহা গম পাই আছে কি হার পাই গ'ল নেকি মোৰ যে খুব ভাল লাগিলে তেওঁলোক অহাৰ কাৰণে নিস্বাৰ্থ মৰমবোৰ দেখিলে যে খুব ভাল লাগে আৰু এয়া চাওকচোন অকনমানি জনী তাই মানে সদায় মোৰ ভিডিঅ' চাই মাকৰ লগত সেইকাৰণে মই তাইকে অকনমান লৈ লৈছো মই বোলো তুমিও হাই কৰি দিয়া আৰু তেওঁলোকক চাহ অকনমান দিলো চাহ অকনমান খাই বৈ অকনমান ৰখি তেওঁলোক গ'ল বাৰু তাৰ পিছতে আকৌ মই বনাবলৈ লৈছো কচমাছ মানে ভাত আৰু দাইল কিবা কিবি বনালে বাৰু কিন্তু কচমাছখন বনাব আছিলে হেয়া বোলো মই বনাই দিও আৰু ৰেচিপিটো দিম বেলেগকে দে এটো ভিডিঅ'ত দিয়া নহলে বহুত যে বেছি দীঘল হৈ যাব সেইকাৰণে নাই দিয়া এটো ভিডিঅ'ত আৰু বাসন যিমান লেতেৰা হল সব লগতে ধুয়ে গৈছো নহলে ইনে কাহিবিটি একগাল গুট খাই থাকে যে সেইকাৰণে মই কিবা যদি বনাও মানে লগতে যি উলাই ধুয়ে যাওঁ গুটাই থৈ নিদু আৰু সময় নাপালে বেলেগ কথা কিন্তু সময় থাকিলে মই ধুয়ে দিও আৰু এফালে মোৰ মাছু ৰেডি হৈ আছে আৰু চাওকচোন বেটাহতৰ কাৰণে ইমান ধুনিয়া কাপোৰ দুযোৰ আনিছে নহয় কাপোৰ দুযোৰ খুব ভাল লাগিছে আৰু বেটাহতৰ কাৰণে পূজা পা আকৌ গিফট আহি গল নহয় এ চাওক এইগিটা ইমান ভাল লাগিছে আৰু অকনমান ডাঙৰ যে দুইটাই মানে পুৰা খেলিছে গম পাইনে আজি মিনি ব্লগটো ইমানতে সামৰিছো আশা কৰিছো আপোনালোকে চাই ভাল পালে বাই